নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম যে বৰ্তমান কিন্তু আপোনালোকৰ জিঅ'টেক যিসকলে আপোনালোকে কৰিছিলে তো আপোনালোকৰ ভেৰিফাই লিষ্টখন কিন্তু ইতিমধ্যে আপোনালোকৰ অনলাইনত প্ৰকাশ পাইছে। আৰু অনলাইনত যদি আপোনালোকৰ ভেৰিফাই লিষ্টখনত নাম থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ মানে জিঅ'টেক ঘৰৰ প্ৰথম কিস্তি টকা আপোনালোকে লাভ কৰিব পাৰিব বা জিঅ'টেক ঘৰৰ আপুনি এজন যোগ্য হিতাধিকাৰী হৈ বিবেচিত হ'ব পাৰিব। গতিকে মই আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত দেখুৱাই দিম বা আপোনালোকক জনাই দিম যে জিঅ'টেক ঘৰৰ ভেৰিফাই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব নিজৰ মোবাইলতে ঘৰতে বহি। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে মোৰ মোবাইলৰ স্ক্ৰীনত লক্ষ্য কৰক। আপোনালোকে প্ৰথমতে জিঅ'টেক ঘৰৰ ভেৰিফাই লিষ্টখন চেক কৰিবলৈ হ'লে পোনপ্ৰথমতে কিন্তু আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। আৰু এইটো ৱেবছাইটৰ লিংক কিন্তু মই আপোনালোকে যিসকলে মোৰ হোৱাটছআপ চেনেলত আপোনালোকে জইন হৈ আছে তো আপোনালোকে চাগে নিশ্চয় অলৰেডি আপোনালোকে পায়েই গৈছে। আৰু যিসকলে আপোনালোকে নতুনকৈ আছে তো আপোনালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন চাব, মোৰ হোৱাটছআপ চেনেলৰ লিংক আছে, আপোনালোকে গৈ পিনে মোৰ হোৱাটছআপ চেনেলত জইন হ'ব। আৰু মোৰ হোৱাটছআপ চেনেলত যদি আপোনালোকে জইন হৈ যায় তেতিয়া কিন্তু আপোনালোকে বিভিন্ন খবৰ বা বিভিন্ন আপোনালোকে বিভিন্ন ধৰণৰ কাম কাজৰ কাৰণে কিন্তু মোৰ হোৱাটছআপ চেনেলত মই অলপ পিছে কিন্তু আপডেট দি থাকোঁ। আৰু যিবিলাকৰ ওপৰত এক্সট্ৰাকৈ মই ভিডিঅ' বনাবলৈ নাযাওঁ সেইবিলাকৰ ওপৰত কিন্তু হোৱাটছআপত আপডেট দি থাকোঁ। গতিকে আপোনালোকে মোৰ হোৱাটছআপ চেনেলত জইন হৈ ল'ব। প্ৰথমতে কিন্তু আপোনালোকৰ এইটো ৱেবছাইটত অহাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱা ইণ্টাৰফেচটো অ'পেন হ'ব। প্ৰথমতে আপোনালোকৰ মানে ষ্টেট যিটো আছে ষ্টেটটো আপোনালোকৰ আসামটো আপোনালোকৰ চিলেক্ট কৰিব লাগিব। প্ৰথমতে আপোনালোকৰ ষ্টেট চিলেক্ট কৰিব লাগিব। যেতিয়া নেকি আপোনালোকৰ ষ্টেটখন চিলেক্ট কৰিব, মোৰ আজি নেটৱৰ্কখন অলপ অসুবিধা কৰি আছে গতিকে আপোনালোকে হেৰি কৰি ল'ব, প্ৰথমতে ষ্টেটটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত দ্বিতীয় নম্বৰত আকৌ চাব চিলেক্ট বুলি লিখা আছে, আপোনালোকে চিম্পলি চিলেক্ট বাটনত ক্লিক কৰিব। আৰু আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টখন আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব লাগিব। গতিকে মই এক্সাম্পলৰ কাৰণে এখন ডিষ্ট্ৰিক্ট মই চিলেক্ট কৰি লৈছোঁ। আৰু ডিষ্ট্ৰিক্টখন যেতিয়া আপোনালোকে চিলেক্ট কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ যিটো ৱেবছাইট আছে ৱেবছাইটটো অলপ লোডিং হ'ব। মোৰ আজি ফাইবাৰৰ মানে ৰিচাৰ্জটো শেষ হৈ গৈছে গতিকে মই ৰিচাৰ্জটো ভৰোৱাৰ পাছতহে মোৰ এই নেটৱৰ্কটো মানে অলপ চলি থাকিব। তাৰপিছত কিন্তু ইয়াত আপোনালোকে চাব 3 নম্বৰত আকৌ চিলেক্ট বুলি দেখুৱাইছে আৰু আপোনালোকে লাহোৰী গাৰ্ডত এখন ক্লিক কৰিব বা আপোনালোকৰ যিটো ব্লক আছে মই ব্লকটো লাহোৰী গাৰ্ড বুলি চিলেক্ট কৰি লৈছোঁ। আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা এই ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আপোনালোকে ব্লকখন চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ মানে আকৌ মানে ৱেবছাইটটো অলপ লোডিং হ'ব। ৱেবছাইটটো অলপ লোডিং হোৱাৰ পাছতে কিন্তু আপোনালোকে চাব যে আপোনালোকৰ মানে যিটো গাঁও আছে অৰ্থাৎ আপোনালোকৰ মানে যিটো পঞ্চায়তৰ নাম আছে সেই পঞ্চায়তখন কিন্তু আপোনালোকৰ চিলেক্ট কৰিব লাগিব। যেতিয়াই নেকি আপোনালোকে পঞ্চায়তখন চিলেক্ট কৰিব তাৰ পিছতে কিন্তু আপোনালোকৰ ৱেবছাইটটো বাৰে এনেকুৱাকৈ লোডিং হ'ব। লোডিং হোৱাৰ পাছত কিন্তু আপোনালোকৰ সন্মুখত আকৌ নতুনকৈ এখন পেজ মুকলি কৰা হ'ব। আৰু সেই পেজখনত কিন্তু আপোনালোকৰ মানে যিটো লিষ্ট আছে সেই লিষ্টখন কিন্তু আপোনালোকে গোটেইটো সম্পূৰ্ণভাৱে আপোনালোকে দেখা পাব পাৰিব। তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব যে চিলেক্ট কৰিব আৰু আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব 2025 আৰু 26, কাৰণ ভেৰিফাই লিষ্টখন কিন্তু আপোনালোকৰ 25ৰ লাষ্টত ওলাইছিলে গতিকে আপোনালোকে 2025 আৰু 26ত ক্লিক কৰিব লাগিব। যেতিয়া নেকি আপোনালোকে 2025 আৰু 26ত ক্লিক কৰিব তাৰপিছত কিন্তু আপোনালোকৰ মানে যিটো হেৰি আছে সেইটো আপোনালোকৰ চিলেক্ট কৰিব লাগিব। যেতিয়া নেকি আপোনালোকৰ ৱেবছাইটটো লোডিং হ'ব, লোডিং হোৱাৰ পাছতে কিন্তু আপোনালোকৰ ৱেবছাইটটো আকৌ নতুন পেজলৈ আপোনালোকৰ ৰূপান্তৰিত কৰা হ'ব। আৰু নতুন পেজটো অহাৰ লগে লগে কিন্তু আপোনালোকে চাব প্ৰথমতে কিন্তু আপোনালোকৰ মানে যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা আপোনালোকে সকলোৱে প্ৰধানমন্ত্ৰী আৱাস যোজনাতে আপোনালোকে সকলোৱে জিঅ'টেক ঘৰৰ হিতাধিকাৰীসকলে আপোনালোকে এপ্লাই কৰিছে। তো আপোনালোকে প্ৰথমতে সেইটো আপোনালোকৰ চিলেক্ট কৰিব লাগিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা আপোনালোকে 1 নম্বৰতে চাব এইটো লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাটো আপোনালোকে চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকে আকৌ মানে আপোনালোকৰ ৱেবছাইটটো লোডিং হ'ব। ৱেবছাইটটো লোডিং হোৱাৰ পাছতে কিন্তু আপোনালোকৰ মানে যিটো লিষ্ট আছে সেই লিষ্টখন কিন্তু আপোনালোকৰ সন্মুখত ওলাই পৰিব। আৰু আপোনালোকক এখন কেপচা কোড দিয়া হ'ব, সেই কেপচা কোডটো আপোনালোকৰ মানে পাতিব লাগিব। অংক হিচাপত দিয়া হ'ব এই কেপচা কোডটো। আপোনালোকে ইয়াত চাব লক্ষ্য কৰিলে 36 + 40 ইয়াত কিমান হ'ব, 36 + 40 আপোনালোকে এইটো অংকও কৰি ল'ব পাৰিব। 36 + 40 এতিয়া কিমান হৈছে 76। গতিকে মই 76টো ইয়াত পাতি দিছোঁ। পাতাৰ পিছতে কিন্তু আপোনালোকৰ মানে যিটো লিষ্ট আছে লিষ্টখন কিন্তু আপোনালোকৰ সন্মুখত ওলাই পৰিব। আৰু সেই লিষ্টত যদি আপোনালোকৰ নাম থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে জিঅ'টেক ঘৰৰ লিষ্টত অৰ্থাৎ ভেৰিফাই লিষ্টত আপোনাৰ নাম থাকিলেই কিন্তু আপোনালোকে জিঅ'টেক ঘৰ আপুনি লাভ কৰিব পাৰিব। যদি আপোনালোকৰ জিঅ'টেক ঘৰৰ লিষ্টত নাম নাথাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে সেই পইচাখন লাভ কৰিব নোৱাৰে। যদি আপোনালোকৰ নামখন গোটেইখিনি ইয়াত মানে শ্ব' কৰা নাই তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে ইয়াত চাব যে ডাউনলোড এক্সেল বুলি লিখা আছে আৰু আপোনালোকৰ ডাউনলোড PDF বুলি আপোনালোকৰ দুটা মানে হেৰি আছে, ডাউনলোড এক্সেল আৰু ডাউনলোড PDF বুলি আপোনালোকৰ ডাইৰেক্টলি লিখা থাকিব ডাউনলোড এক্সেল ডাউনলোড PDF। গতিকে আপোনালোকে যদি ডাউনলোড কৰে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ যিটো পঞ্চায়ত আপোনালোকে চিলেক্ট কৰিছে আপোনাৰ পঞ্চায়তত কিমানজন মানুহৰ
মানে লিষ্টখন ভেৰিফাই হৈছে, কিমানজনৰ হোৱা নাই বা কিমানজনৰ হেৰি কটা গৈছে বা এপ্ৰুভ হৈছে বা ক্ল'জ হৈছে বা ৰিজেক্ট হৈছে, আপোনালোকে গোটেইখিনি কিন্তু ইয়াতেই চেক কৰিব পাৰিব। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে জিঅ'টেক ঘৰৰ ভেৰিফাই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। গতিকে আজি ইমানখিনি আছিল আপোনালোক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।